ইয়াৰ পাছতে আমি সম্বোধন জনাব বিচাৰিছোঁ শ্ৰীযুত মফুদুল আলী প্ৰশিক্ষকক, তেখেতক এখন ইফুলাম গামোচা আৰু সম্বোধনা পত্ৰৰে এই পৃথিৱীত যিমান দিনলৈ জীয়াই আছো এই জীৱন যাতে আপোনালোকৰ কাৰণে উৎসৰ্গিত জীৱন হ'ব পাৰে তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰি প্ৰভু ভগৱন্তৰ ওচৰত আশীৰ্বাদ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যে এই অঞ্চলত প্ৰভু ভগৱন্তৰ আশীৰ্বাদ কৰক, জ্যেষ্ঠসকলৰ সুস্বাস্থ্য হওক আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা হওক তাৰে কামনা কৰি পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আই মাতৃসকলৰ শ্ৰীচৰণত সেৱা জনাই মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আজি এই আধুনিক কৰ্মশালাত উপস্থিত আমাৰ ৰঙালী সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী ঋষিৰাজ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ এই গাঁৱৰে ৱাৰ্ড মেম্বাৰ পৰমানন্দ তামুল ডাঙৰীয়া, বিশেষকৈ আজি এই অনুষ্ঠানটোত আহি এটা ভাল লাগিলে, এজন মানুহৰ অন্তৰখন কিমান বিশাল হ'লে মানুহৰ ঘৰৰ ভিতৰত চোতালত আপোনাৰ ঘৰত লাগি থাকি এটা মঞ্চ তৈয়াৰ কৰি এটা অনুষ্ঠান পাতিব পাৰি। তো ভাল লাগিছে, এটা ভাল মানে শিক্ষা পাই যোৱাৰ নিচিনা লাগিছে আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ ইয়াৰ আগত আহি যিটো বেঞ্চ শিকিছিলোঁ সেই শিক্ষকজনলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ, যিহেতু দেখিছোঁ যে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি তেখেতে এটা ধুনীয়া নৃত্য শিকাইছে, চেষ্টা কৰিছে। তো শিক্ষাগুৰুক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আই মাতৃসকলে এটা হাত চাপৰি বিচাৰিছোঁ, কাৰণ এই আই মাতৃসকলে কিমান কষ্ট কৰি নিজৰ সন্তানক আগবঢ়াই নিবৰ কাৰণে আজি এই গৰমতো কিন্তু ৰখি আছে, ল'ৰা ছোৱালীক আগবাঢ়ি